ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা সকল সাৱধান নহলে এনেদৰে এলচিডিৰ পৰ্দাত চহৰৰ বিভিন্ন স্থানত সম্প্ৰচাৰ হ'ব আপোনাৰ ফুটেজ এই দৃশ্য তিনিচুকীয়াৰ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা সকল সাৱধান এলচিডিৰ পৰ্দাত দেখুওৱা হ'ব আপোনাৰ ছবি হয় তিনিচুকীয়া চহৰখনক পৰিষ্কাৰ আৰু শৃংখলাবদ্ধ চহৰ হিচাপে গঢ়ি তুলিবলৈ তিনিচুকীয়া পৌৰসভাই গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা সকলক এনেদৰে এলচিডিৰ পৰ্দাত দেখুৱাই কঠোৰ বাৰ্তা দিছে তিনিচুকীয়া পৌৰসভাই চহৰখনৰ য'তে ত'তে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰি পৰিৱেশ দূষিত কৰা লোকসকলক এনেদৰে বিভিন্ন এলচিডিত দেখুওৱা হৈছে য'তে ত'তে পেচাব কৰি মানুহে ফুটপাথেৰে খোজকাঢ়ি যাব নোৱাৰা অৱস্থা হৈছে ইমান গুণ লয় গতিকে এইটো খুব ধুনীয়া কাম হৈছে যাতে আমাৰ যিসকল নাগৰিকসকলে য'তে ত'তে পেচাব কৰি ফুৰাৰ কাৰণে এই গোন্ধৰ গুণ হৈছে গতিকে এই ব্যৱস্থাটো খুব ভাল হৈছে আৰু এইসকলক যিসকল ব্যক্তি এই ভিডিঅ'বোৰত ওলাইছে সেই সকল ব্যক্তিক ৰাজহুৱাভাৱে এই ভিডিঅ'বোৰ আৰু বেছি প্ৰচলন কৰি যাতে তেখেতসকলে লাজ পায় সেই ব্যৱস্থাটো কৰিব আৱৰ্জনা আৰু অপৰিষ্কাৰ পৰিৱেশৰ বাবে সততেই সমালোচনাৰ সন্মুখীন হৈ আহিছিল তিনিচুকীয়া পৌৰসভা দীৰ্ঘদিন ধৰি তিনিচুকীয়া চহৰৰ বিভিন্ন ৰাজহুৱা স্থানত মুকলিকৈ প্ৰস্ৰাৱ কৰাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল সচেতন নাগৰিকসকলে আৰু শেহতীয়াকৈ তিনিচুকীয়া পৌৰসভাই আৰম্ভ কৰিছে এক অভিনৱ আৰু কঠোৰ পদক্ষেপ চহৰখনৰ বিভিন্ন স্থানত এনেদৰে স্থাপন কৰা হৈছে এলচিডি আৰু তাতেই সম্প্ৰচাৰ কৰা হয় ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা লোকসকলৰ ফুটেজ সামাজিকভাৱে এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে পৌৰসভাই গ্লাছ ফিটিং কৰি দিছে যাতে তাত মানুহে প্ৰস্ৰাৱ নকৰক বা তাত লেতেৰা নকৰক কিন্তু নীলাজ কিছুমান নিৰ্লজ্জ মানুহ আছে নিৰ্লজ্জ মানুহবিলাক কি কৰিছে তাতে গ্লাছখন লগোৱা অৱস্থাটো গ্লাছখন লগোৱাৰ পাছতো তাতে গৈ প্ৰস্ৰাৱ কৰিছে তো তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে পৌৰসভাই ভাল কাম কৰিছে পৌৰসভাই ধুনীয়া গ্লাছ ফিটিং কৰিছে তাত যাতে তাত প্ৰস্ৰাৱ নকৰক মানুহ অহা যোৱা ৰাস্তা হয় মানুহ অহা যোৱা ৰাস্তাটো প্ৰস্ৰাৱ কৰিলে মানে বহুত অসুবিধা হয় আৰু তেওঁলোককতো একদম ধৰি নি একদম খানা ভুমাই দিব লাগে পৌৰসভাৰ এই উদ্যোগে ইতিমধ্যে ব্যাপক সঁহাৰি লাভ কৰিছে চহৰখনৰ সচেতন নাগৰিকে এয়া সময় উপযোগী পদক্ষেপ বুলিও অভিহিত কৰিছে শাস্তিৰে নহয় সামাজিক দায়বদ্ধতাৰ বোধ জগাই এখন পৰিষ্কাৰ আৰু সভ্য চহৰ গঢ়ি তোলাৰ লক্ষ্য লৈ এতিয়া এনেদৰে আগবাঢ়িছে তিনিচুকীয়া পৌৰসভা কেমেৰা পাৰ্চন বিতুপনৰ সৈতে তিনিচুকীয়াৰ পৰা ৰঞ্জিত দত্ত নিউজ লাইভ